পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে গণিতৰ দ্বিতীয় পাঠটোৰ কোণৰ সম্পৰ্কে কিছুমান ধাৰণা লাভ কৰিলা। তাত আমি পাইছিলোঁ সমকোণ কোনবিলাক, সমকোণতকৈ ডাঙৰ কোণ কোনবিলাক, সমকোণতকৈ সৰু কোণ কোনবিলাক, সেইবিলাক তোমালোকে শিকিছা। তোমালোকে ইতিমধ্যে সেইবিলাক বাছি উলিয়াবলৈও শিকিছা। যেনে ইয়াৰ আগৰ পাঠটোৰ আগৰ ভিডিঅ'সমূহৰ যোগেদি তোমালোকক এনেধৰণৰ কোণ কিছুমান বাছিবলৈ কোৱা হৈছিল, হয়নে? আজি আমি তোমালোকলৈ লৈ আহিছোঁ কোন আখৰতনো আমি কেনেধৰণে কোণ বিচাৰি পাম। তোমালোকৰ পাঠ্যপুথিত সেই বিষয়ে উল্লেখ আছে, গতিকে আজি আমি সেই বিষয়টো চাম। তোমালোকে নিশ্চয় গম পাইছা যে আমি এনেধৰণৰ এই বাহুবিলাক গৈ পেলাই য'ত লগ লাগেগৈ তাতে একোটা শীৰ্ষবিন্দুৰ সৃষ্টি কৰে আৰু সেই শীৰ্ষবিন্দুতে একোটা কোণৰ সৃষ্টি হয়, হয়নে? তাকে আমি কোণ বুলি কওঁ। আৰু সেই কোণবিলাক হয়তো সমকোণ হ'ব পাৰে বা সমকোণতকৈ সৰু কোণ হ'ব পাৰে বা সমকোণতকৈ ডাঙৰ কোণ হ'ব পাৰে। এতিয়া আজি আমি চাব লাগে আমাৰ ইংৰাজী বৰ্ণমালাৰ আখৰকেইটাতনো কেনেধৰণৰ কোণবিলাক সৃষ্টি হয়, হয়নে? ইংৰাজী বৰ্ণমালাৰ আখৰকেইটাত আমি কোণ সৃষ্টি হয়নে নহয় সেইটো চাব লাগে। তাৰ কাৰণে প্ৰথমে তোমালোকে নিজৰ নামটোত থকা আখৰকেইটালৈ মন কৰিবা। ধৰা হ'ল তোমাৰ মই উদাহৰণস্বৰূপে এটা নাম লৈছোঁ ৰাম, হয়নে? এনেধৰণে এটা নাম ল'লোঁ। এই নামটোত তিনিটাকৈ আখৰ আছে, হয়নে? এই তিনিটা আখৰত ইয়াতো আমাৰ কিছুমান শীৰ্ষবিন্দুৰ সৃষ্টি হৈছে আৰু বাহুবিলাক লগ হৈ একোঠাইত এনেকুৱা ধৰণৰ চুকৰ সৃষ্টি কৰিছে বা শীৰ্ষবিন্দুৰ সৃষ্টি কৰিছে আৰু সেই শীৰ্ষবিন্দুতে একোটাকৈ কোণ হৈছে, হয়নে? এইবিলাক তেনেধৰণে ইয়াত, হয়নে? এইবিলাক এনেকুৱা ধৰণৰবিলাক আমি পাইছোঁ। সেইবিলাকত একোটা একোটা কোণৰ সৃষ্টি হৈছে। তোমালোকে এতিয়া চাব লাগে এই কোণবিলাক যে আমি পালোঁ সেইবিলাকনো সমকোণ নে সমকোণতকৈ ডাঙৰ নে সমকোণতকৈ সৰু। ধৰা হ'ল আমি এই আখৰটো চাইছোঁ, এইটো এই আখৰটোত এইফালে দেখিলোঁ ইয়াত এটা কোণ, ইয়াত এটা, ইয়াত এটা, এইফালে এটা, হয়নে? এইবিলাক একোটা কোণৰ সৃষ্টি হৈছে। গতিকে আমি ইয়াত কেইটা কোণ পালোঁ? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, হয়নে? পাঁচটা কোণ পালোঁ। সেই কোণ পাঁচটানো সমকোণ নে সমকোণতকৈ সৰু নে সমকোণতকৈ ডাঙৰ সেইটো তোমালোকে বাছি উলিয়াব লাগে। গতিকে আমি যদি ওপৰৰ কোণটোলৈ চাওঁ, আমি যদি কোনোবা এফালৰ পৰা তাক চাওঁ, ধৰা হ'ল এইফালৰ পৰাই আমি চাইছোঁ, তাক আমি ইংৰাজী এল আখৰটোৰে দেখা নাই। ইংৰাজী যদি এল আখৰটোৰ দৰে হ'ব লাগিছিলে সি এনেকুৱা ধৰণৰ হ'ব লাগিছিল, হয়নে? কিন্তু তাক আমি তেনেকুৱা ধৰণৰ দেখা নাই, অলপ এনেধৰণে চাপ খাই অহা দেখিছোঁ, হয়নে? সেইকাৰণে ই কি হ'ব? সমকোণতকৈ সৰু কোণ হ'ব। আৰু এই তলৰ ফালৰ কোণটোও ঠিক তেনেধৰণৰ, সি এলটোৰ দৰে হোৱা নাই, এনেধৰণে এডাল আছে, এনেকুৱা হৈছে, হয়নে? এল হ'বলৈ হ'লে সি এনেকুৱা ধৰণৰ হ'ব লাগিছিল, গতিকে ইও এটা সমকোণতকৈ সৰু কোণ। এইফালৰটো একেই হ'ব। আৰু এইফালৰ কোণটোলৈ যদি আমি মন কৰোঁ, সেইটো কেনেকুৱা ধৰণৰ হ'ব? সেইটো এল হোৱা নাই, এলটোতকৈ অলপ এনেধৰণে মেল খাই আহিছে, গতিকে ই হ'ব সমকোণতকৈ ডাঙৰ। এনেধৰণে তোমালোকে নিজৰ নামটোত থকা আখৰকেইটা লক্ষ্য কৰিবা আৰু সেই লক্ষ্য কৰি আখৰখিনিৰ থকা কোণকেইটা চাবলৈ যত্ন কৰিবা আৰু তাত তোমালোকে সমকোণ পোৱা নে সমকোণতকৈ সৰু কোণ পোৱা নে সমকোণতকৈ ডাঙৰ কোণ পোৱা সেই কথা উল্লেখ কৰিবা। এতিয়া তোমালোকক আৰু এটা কথা এইখিনিতে কৈ থওঁ, আমি যদি সাধাৰণতে আমি যি ধৰণে আখৰবিলাক লিখোঁ সেই ধৰণে লিখিবলৈ গ'লে আমি কোণৰ সংখ্যা কিছু ক্ষেত্ৰত অলপ কম পাম। যেনে বি আখৰটো যদি আমি চাওঁ, এই বি আখৰটোত আমি এই চুক বা কোণ আমি কম পাম, হয়নে? এইফালে পাম এনেকৈ ধৰণে। কিন্তু আমি যদি সেই আখৰটোকে আমি ৰেখাখণ্ড ব্যৱহাৰ কৰি আঁকো এনেকুৱা ধৰণে, তেতিয়া আমি তাত কোণৰ সংখ্যা অধিক পাম। ৰেখাৰে যদি আমি সেই একেটা আখৰকে লিখোঁ তেতিয়া তাত কোণৰ সংখ্যা আমি অধিক পাম। এতিয়া তোমালোকক মই দেখুৱাই দিছোঁ
আমি ৰেখা ব্যৱহাৰ কৰিনো আখৰ কেনেধৰণে লিখোঁ তেনেকুৱা ধৰণৰ আখৰবিলাক আমি ৰেলৱে ষ্টেচন বা এনেকুৱা ধৰণৰ কিছুমান ঠাইত ডিজিটেল বৰ্ডবিলাকত তেনেকুৱা আখৰবিলাক দেখিবলৈ পাওঁ তাত আমি ইংৰাজী 8 সংখ্যাটো এনেকুৱা ধৰণৰহে দেখিবলৈ পাম হয়নে ঠিক তেনেকৈ আখৰ কিছুমানো আমি অকণমান বেলেগ ধৰণৰ দেখিবলৈ পাম কিন্তু আমি গম পাম আখৰটো দেখিলেই চিনি পাম যে ই কোনটো আখৰ বুজাইছে এতিয়া তোমালোকে এইফালে মন কৰা ইয়াত তোমালোকৰ ইংৰাজী বৰ্ণমালা কেইটা ৰেখাৰে আঁকিলে মানে এনেকুৱা আঁচ কিছুমান ব্যৱহাৰ কৰি লিখিলে কেনেকুৱা ধৰণৰ দেখুৱাই তাত আছে হয়নে এই আখৰকেইটা তোমালোকে চাব পাৰা তোমালোকে নিজৰ নাম লিখোঁতে এনেকুৱা ধৰণৰ আখৰ ব্যৱহাৰ কৰি যদি লিখা তেতিয়া তোমালোকে কোণৰ সংখ্যা অধিক পাবা হয়নে গতিকে ভাল ধৰণে মন দি লিখিবা বা তোমালোকে নিজে যেনেধৰণে লিখা তেনেকুৱা আখৰ লিখিলেও হ'ব কিন্তু তেতিয়া কোণৰ সংখ্যা দুটামান কম পাবা এতিয়া আমি যাওঁ ইয়াৰ পিছৰ অংশলৈ তোমালোকৰ পাঠ্যপুথিটো তেনেকুৱা ধৰণৰ সমস্যা দিয়া আছে দেখিছানে সেইটোকে মই ইতিমধ্যে তোমালোকক বুজালোঁ ইয়াত তোমালোকক এনেধৰণে কোণবিলাকৰ সংখ্যা দি লৈছে 1 নম্বৰ কোণ 2 নম্বৰ কোণ তেনেধৰণে লিখিছে দেখিছানে এই আখৰটোত থকা কোণকেইটা কেনেধৰণে ভাগ কৰি লৈছে 1 2 3 4 5টা কোণ যে আছিলে তেনেধৰণে 5লৈকে নাম্বাৰ দি লৈছে সেই সংখ্যা অনুযায়ী সিহঁতৰ নামবিলাক লিখিছে 1 2 3 তিনিটা কোণ সমকোণতকৈ সৰু 4 5 কোণ দুটা সমকোণতকৈ ডাঙৰ হয়নে সেইটো তেনেধৰণে লিখিছে ঠিক তেনেধৰণে তোমালোকৰ নামবিলাকৰ সংখ্যাকেইটাও তেনেধৰণে লিখি ল'বা ইয়াৰ পাছৰ সমস্যাটোলৈ আমি যাওঁ ইতিমধ্যে তোমালোকে শিকি আহিছা সমকোণতকৈ সৰু কোণ সমকোণ আৰু সমকোণতকৈ ডাঙৰ কোণ হয়নে এতিয়া আমি সিহঁতৰ নামকেইটা জানিম গতিকে এই সমকোণতকৈ সৰু সৰু বুলি যে আমি কথাটো কৈ আছোঁ তাৰ এটা নাম আছে তাৰ নামটো কি হ'ব সমকোণতকৈ যদি সি সৰু হয় তাৰ নামটো কি হ'ব সূক্ষ্ম কোণ তোমালোকৰ কিতাপৰ 24 নং পৃষ্ঠাত সেই বিষয়ে উল্লেখ আছে চোৱা এইটো সূক্ষ্ম কোণ সৰু কোণ হ'লে সমকোণতকৈ যদি সৰু কোণ হয় তেতিয়া তাৰ নাম এটা আছে সেই তাৰ নামটো কি সূক্ষ্ম কোণ বুলি আমি ক'ম ঠিক তেনেকৈ যদি সি সমকোণতকৈ ডাঙৰ হৈ যায় হয়নে এই আঁচডাল যদি ইয়াত থাকিলেহেঁতেন তেতিয়া সি সমকোণ হ'লহেঁতেন কিন্তু আঁচডালতকৈ বাঢ়ি গৈছে এতিয়া এলটোতকৈ ডাঙৰ হৈ গৈছে গতিকে সি এটা কি হ'ব সমকোণতকৈ ডাঙৰ কোণ আৰু তাৰ এটা নাম আছে কি তাৰ নামটো হৈছে স্থূল কোণ হয়নে সূক্ষ্ম কোণ আৰু স্থূল কোণ গতিকে এইকেইটা কথা মন কৰিবা এতিয়া আমি এই অংশটোতনো কি লিখিছে আমি অলপ পঢ়িবলৈ যত্ন কৰোঁ কোণ আৰু সময় মুনিয়াৰ জন্মদিনত সি ধুনীয়া সাজোনৰ এটা টেবুল ঘড়ী উপহাৰ পালে ঘড়ীটোৰ কাটা দুডালে কোণ উৎপন্ন কৰা চাই সি আচৰিত হ'ল পিছদিনা সি ঘড়ীটো স্কুললৈ নি সকলোকে দেখুৱালে প্ৰাৰ্থনা সভাৰ বেল বাজিল আৰু সকলোৱে আচৰিত হৈ দেখিলে মুনিয়াৰ ঘড়ীৰ কাটা দুডালে সমকোণ কৰিছে আৰু প্ৰাৰ্থনা সভা 9 বজাত আৰম্ভ হ'ল সভা শেষ হৈ প্ৰথম পিৰিয়ড যোৱাৰ সময়ত ছাৰক ঘড়ীটো দেখুৱালে তেতিয়া আকৌ সকলোৱে দেখা পালে 10 বজাত কাটা দুডালে সমকোণতকৈ সৰু কোণ সৃষ্টি কৰিছে এই ছবিত দেখুৱাইছে দেখিছানে এয়া প্ৰাৰ্থনা সভাৰ সময় আৰু এয়া 10 বজাৰ সময় এইবোৰ দেখি তেওঁলোকে ছাৰক বহুত প্ৰশ্ন সুধিলে আৰু ছাৰে তেওঁলোকৰ আসোঁৱাহবোৰ সমাধান কৰাৰ বাবে কাটা দুডালে নিজৰ হাতেৰে ঘূৰাই ঘূৰাই দেখুৱাই দিলে দিনটোৰ ভিতৰত এনেকুৱা বহুত সময় পালে যেতিয়া ঘড়ীৰ কাটা দুডালে সমকোণ সৃষ্টি কৰে হয়নে এতিয়া তোমালোকে নিশ্চয় সকলোৱে ঘড়ী চাব জানা গতিকে সেইকাৰণে তোমালোকে এইকেইটা অলপ মন দি চাবলৈ যত্ন কৰিবা এতিয়া তোমালোকে ঘড়ীটোলৈ যদি লক্ষ্য কৰা এনেধৰণৰ ঘড়ী এটা এই ঘড়ীটোত আমি তোমালোকে নিশ্চয় দেখিছে এডাল চুটি কাটা থাকে এডাল অকণমান এনেকুৱা ধৰণৰ দীঘল কাটা থাকে আৰু এডাল কাটা থাকে সেইডালৰ কথা এতিয়া আমি অলপ সময়ৰ কাৰণে সেইডালৰ কথা আমি নাপাতোঁ এই সৰু কাটাডালে কি বুজায় ঘণ্টাৰ কাটা হয়নে আৰু এই অলপ দীঘলডালে কি বুজায় মিনিটৰ কাটা এই কাটাডাল যেতিয়া এনেধৰণে এপাক ঘূৰে তেতিয়া কি হয় 60 মিনিট হয়নে এই 60 মিনিটত এইডাল এপাৰ লৰচৰ কৰে হয়নে সেইডালক ঘণ্টাৰ কাটা বুলি কয় তেতিয়া আমাৰ দিনটোত কিছুমান এনেকুৱা ধৰণৰ সময় পাম য'ত সেই কাটাকেইডাল কেনেকুৱা ধৰণৰ হ'ব কেতিয়াবা সেই কাটা দুডাল এনেকুৱা ধৰণৰ হ'বগৈ হয়নে কেতিয়াবা আকৌ এনেকুৱা ধৰণৰ হৈ যাব
হয়নে আৰু কেতিয়াবা কেনেকুৱা হ'বগৈ এনেকুৱা ধৰণৰ হৈ যাব তেতিয়া আমি সেই কাটাকেইডালে কেনেকুৱা ধৰণৰ কোণ সৃষ্টি কৰিছে বুলি ক'ম এনেকুৱা হৈ গ'লে সি সূক্ষ্ম কোণ মানে সমকোণতকৈ সৰু কোণ এনেকুৱা ধৰণৰ ক'লে সমকোণ আৰু এনেকুৱা ধৰণৰ যদি আকৃতি সি লয় তেতিয়া কি কোণ হ'ব স্থূল কোণ হ'ব বা সমকোণতকৈ ডাঙৰ কোণৰ সি সৃষ্টি কৰিব গতিকে এতিয়া তোমালোকক অলপ ঘড়ীটো চাবলৈ কৈছে তোমালোকে দিনটোৰ সময়বিলাক চাবা তেতিয়া গম পাবা যে কোনটো সময়তনো ঘড়ীৰ কাঁটাৰ দুডালে সমকোণ সৃষ্টি কৰিছে তোমালোকক প্ৰথমে সেইটোহে উলিয়াবলৈ কৈছে তোমালোকে চোৱাচোন ঘড়ীৰ তলৰ ঘড়ীবিলাকত বিভিন্ন সময়ত সমকোণ হোৱাকৈ ঘড়ীৰ কাঁটাবোৰ আঁকা তোমালোকক আঁকিবলৈ কৈছে হয়নে এটা তোমালোকক দিয়া আছে আমি গম পালোঁ যে 9 বজাৰ লগে লগে কি হৈ গৈ 9 বাজিলে এইটো তেতিয়া অকণমান আকোতে বেকা হৈছে দেই 9 বজাৰ লগে লগে কি হ'বগৈ এটা সমকোণৰ সৃষ্টি হ'ব হয়নে এনেধৰণে ঠিক তেনেকৈ যদি ঘড়ীটোত 3 বাজে হয়নে 3 বাজিলেও কি হ'ব একোটা সমকোণৰ সৃষ্টি হ'ব হয়নে এনেকুৱা ধৰণৰ গতিকে আৰু কোনকেইটা সময়ত আমি এনেকুৱা ধৰণৰ কাটাকেইডাল দেখিবলৈ পাম তোমালোকে সেইটো উলিয়াব লাগে তোমালোকে সেই কামটো ঘৰত ঘড়ীটো চাই অকণমান কৰিবলৈ যত্ন কৰিবা যদি নোৱাৰা মই ইয়াৰ পাছত সেইখিনিও বুজাই দিবলৈ যত্ন কৰিম গতিকে আজি তোমালোকে এইখিনিকে কৰিবা ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকক আৰু কিছুমান কাম কৰিবলৈ শিকাম গতিকে তোমালোকে 24 পৃষ্ঠালৈকে এইখিনি কৰিবা ঠিক তেনেকৈ 25 পৃষ্ঠাটো তোমালোকে চোৱাচোন তাত কিছুমান সৰু সৰু কাম কৰিবলৈ দিছে তলৰ ঘড়ীবিলাকত এক সমকোণতকৈ সৰু কোণ সৃষ্টি কৰা ঘড়ীৰ কাঁটা দুডাল আঁকা এতিয়া কাঁটা আঁকিবলৈ কৈছে য'ত এক সমকোণতকৈ বেছি এক সমকোণতকৈ ডাঙৰ কোণ সৃষ্টি কৰে এতিয়া তোমালোকে যদি এই ছবিখনলৈ আকৌ ঘূৰি যোৱা তাত তোমালোকে কিছুমান দিনটোৰ কিছুমান সময় দেখিবা য'ত ঘড়ীৰ কাঁটা দুডালে এক সমকোণতকৈ বেছি কোণৰ সৃষ্টি কৰিছে যেনে আমি যদি চাওঁ ঘড়ীটোত যদি এই ধৰণে 8 বাজিব হয় তেতিয়া কি হ'ব 8 বাজিলে তেতিয়া ঘড়ীৰ কাঁটাকেইডালে কি হ'বগৈ এটা এক সমকোণতকৈ ডাঙৰ কোণৰ সৃষ্টি কৰিব ঠিক তেনেকৈ 7ও যদি বাজে তেতিয়াও এক সমকোণতকৈ ডাঙৰ কোণৰ সৃষ্টি হ'ব হয়নে তোমালোকে সেইকেইটা লিখিব পাৰা ঠিক তেনেকৈ 2 বাজি যদি 35 মিনিট যায় তেতিয়াও এক সমকোণতকৈ ডাঙৰ কোণৰ সৃষ্টি হ'ব ঠিক তেনেকৈ আৰু বেলেগ বেলেগ কেইটামান সময় তোমালোকে সেই ছবিকেইটাত আঁকিব লাগে এইখিনিত তোমালোকে সেইকেইটা আঁকি দেখুৱাব লাগে কোনকেইটা সময়তনো এক সমকোণতকৈ ডাঙৰ কোণৰ সৃষ্টি কৰিব ঘড়ীৰ কাঁটাকেইডালে এতিয়া তলত দেখুওৱা ঘড়ীৰ কাঁটাডালে কিছুমান কোণ সৃষ্টি কৰিছে সেই কোণবোৰ কেনেধৰণৰ লিখা লগতে সময়টোও লিখিবা এতিয়া ইয়াত চোৱাচোন তলত তোমালোকক কেইটামান আকৌ ঘড়ী দিলে এই ঘড়ীকেইটা চোৱা এই ঘড়ীকেইটাত কি কৈছে আমাক কিছুমান কোণৰ সৃষ্টি হোৱা দেখুৱাইছে হয়নে ইয়াত এনেকুৱা ধৰণে কোণ এটা সৃষ্টি হৈছে সেই কোণটো প্ৰথমতে আমি লিখিব লাগিব কি কোণ হয়নে এইটো সমকোণতকৈ সৰু কোণ নে সমকোণতকৈ ডাঙৰ কোণ আমি দেখিছোঁ যে ই সমকোণতকৈ এটা সৰু কোণ হয়নে ইয়াৰ নামটো কি সূক্ষ্ম কোণ গতিকে ই এটা সূক্ষ্ম কোণৰ সৃষ্টি কৰিছে আৰু বাজিছে কেইটা 10টা বাজিছে হয়নে 10টা বাজিছে ঠিক তেনেধৰণে ই কি কোণৰ সৃষ্টি কৰিছে ইও এটা সমকোণতকৈ সৰু কোণৰ সৃষ্টি কৰিছে হয়নে আৰু কেইটা বাজিছে 11টা বাজি কেইমিনিট গৈছে 40 মিনিট সময় গৈছে হয়নে তেনেধৰণে তোমালোকে লিখিবা ইয়াত ঠিক তেনেধৰণে কি দিছে কেইমিনিট গৈছে 4 বাজি 45 মিনিট গৈছে আৰু ই এটা সমকোণতকৈ ডাঙৰ কোণৰ সৃষ্টি কৰিছে মানে স্থূল কোণৰ সৃষ্টি কৰিছে ঠিক তেনেধৰণে এইকেইটাত সময়ও লিখিবা আৰু লগতে কেইটা বাজিছে কি কোণৰ সৃষ্টি কৰিছে সেইকেইটাও লিখিবা গতিকে আজি তোমালোকে কি কি শিকিলা স্থূল কোণ কি সূক্ষ্ম কোণ কি তাৰ নামকেইটা শিকিলা আৰু লগতে আমাৰ আখৰত
কোন কেনেকৈ উলিয়াব লাগে সেইকেইটাও তোমালোকে ইতিমধ্যে গম পালা। গতিকে তোমালোকে এই আজিৰ কৰিব লগা কামখিনি কৰিবা। ইয়াৰ পিছত মই তোমালোকক শিকাম আমাৰ জ্যামিতিত থকা কিছুমান সঁজুলিৰ বিষয়ে। জ্যামিতিটোত আমাৰ কি কিনো সঁজুলি আছে সেই বিষয়ে ইয়াৰ পাছৰ পাঠটোত শিকাম, পাছৰ ভিডিঅ'টোত শিকাম। আৰু লগতে এই সঁজুলিটোৰ সহায়ত আমিনো কেনেধৰণে কোণ জুখিব পাৰোঁ সেই বিষয়েও তোমালোকক ক'ম। গতিকে আজি কৰিবলৈ দিয়া কামখিনি তোমালোকে কৰিবা।